হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ আজিৰ দিনটোতে হৈ যোৱা আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফেজ 1 ৰিটেন এক্সামিনেশ্যন 2026ৰ এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান যাব। ঠিক আছে, এক্সপেক্টেড কাট অফ মাৰ্কছ কথা ডিছকাছ কৰাৰ আগতে আমি কিছুমান আৰু অলপ ইয়াৰ ওপৰত ফেক্টছ কিছুমান জানি ল'ব লাগিব যে এইবাৰ অকণমান কুৱেশ্যন পেটাৰ্ণছবিলাক অকণমান চেঞ্জেছ আহিছে। ঠিক আছে, আৰু যোৱাবাৰ আপোনাৰ ভেকেঞ্চি আছিলে 120 আৰু এইবাৰ আপোনাৰ টোটেল ভেকেঞ্চি আছে 150। আৰু লগতে মোৰ অকণমান চৰ্দি হৈ আছে, সেইকাৰণে মাতটো অলপ ভাঙি আছে, তাৰ কাৰণে ক্ষমা কৰিব। এতিয়া ফাৰ্ষ্ট অফ অল আমি চাম যে এই পৰীক্ষাটোত আজি 125টা কুৱেশ্যনছ আছিলে আৰু 125টা কুৱেশ্যনছৰ এগেইনষ্টে টোটেল মাৰ্কছ 100 আছিলে। আৰু টোটেল মাৰ্কছ যদি 100 হয় 125টা কুৱেশ্যনৰ এগেইনষ্টে, তেনেহ'লে পাৰ কুৱেশ্যন 0.80 মাৰ্কে এজাইন কৰা হৈছিলে। ঠিক আছে, চ' পাৰ কুৱেশ্যন 0.80 মাৰ্কে এজাইন কৰা হৈছিলে। এটা কুৱেশ্যন ৰাইট কৰিলে 0.80 মাৰ্ক পাব আৰু লগতে আপোনালোকৰ ইয়াতে নিগেটিভ মাৰ্কিং নাছিলে। ঠিক আছে, আৰু মিডিয়াম অফ এক্সামিনেশ্যন ইংলিছ আছিলে। এতিয়া যদি প্ৰথমৰ পৰা আমি চাই যাওঁ তেতিয়াহ'লে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছত টোটেল 40টা কুৱেশ্যনছ আছিলে। আৰু ইয়াতে এইবাৰ দেখিছোঁ যোৱাবাৰ যেতিয়া ফাইনেন্সিয়েল এৱাৰনেছৰ কথা কৈছিলোঁ তেতিয়া জেনেৰেল এৱাৰনেছৰ কুৱেশ্যনছ বহুত আহিছিলে, যেনেকৈ আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, তেনেকুৱা ধৰণৰ কুৱেশ্যনছ বহুত আহি গৈছিলে। অসমৰ কালচাৰ, লিটাৰেচাৰ, ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যনো বহুত পাইছিলোঁ। ঠিক আছে, পলিটিৰ কুৱেশ্যনো আছিলে বহুত। এইবাৰো ইণ্ডিয়ান পলিটিৰ কুৱেশ্যনছ কিছুমান আছিলে, কিন্তু ফাইনেন্সিয়েল এৱাৰনেছত এইবাৰ অকণমান বেছি ৱেইটেজ দিয়া হৈছে এপেক্স বেংকে। আৰু ফাইনেন্সিয়েল এৱাৰনেছখিনিৰ কথা যদি কওঁ তেতিয়াহ'লে ফাইনেন্সিয়েল এৱাৰনেছখিনি যথেষ্ট ইজি আহিছিলে। মোৰ পৰা আপোনালোকে যোনখিনি ফাইনেন্সিয়েল এৱাৰনেছৰ মেটেৰিয়েলছ লৈছিলে সেইখিনিতো ইউনিভাৰ্চেল মেটেৰিয়েলছ, তাৰপৰা গোটেইকেইটা কুৱেশ্যনে তাতে পাই গ'লহেঁতেন মেটেৰিয়েলছখিনিতে। ঠিক আছে, সেইটো আৰু ক্লেইম কৰিবলগীয়া একো নাই, কুৱেশ্যন পেপাৰখন দেখিলেই যিসকলে পৰীক্ষা দিছে তেওঁলোকে গম পাব। আৰু লগতে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছত টোটেল কুৱেশ্যনছ 40টা আছিলে। আৰু এই 40টা কুৱেশ্যনৰ জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছৰ যোনটো ছেকশ্যন আছে সেই ছেকশ্যনটো আমি যদি ভালকৈ যদি এনালাইচিছ কৰোঁ তেতিয়াহ'লে গম পাব সেই তাতে কুৱেশ্যনছ যোনখিনি আহিছে সেইখিনি হৈ গ'ল। যদি আমি লেভেল অফ ডিফিকাল্টিটো চাওঁ, ইজি, মডাৰেট, হাৰ্ড, 3টা লেভেল থাকে। আৰু যদি জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছৰ কথা চাওঁ তেতিয়াহ'লে মডাৰেট লেভেল বুলি ক'ম, ইজি বুলি নকওঁ, কাৰণ ইজি বুলি ক'বলৈ গ'লে চবৰে কাৰণে ইজি হ'ব পাৰিব, যিহেতু কিছুমানৰ কাৰণে ইজি আহিছে, কিছুমানৰ কাৰণে টাফ আহিছে। চ' সেইটো কাৰণে তাতে যদি আমি অ'ভাৰঅল যদি গোটেই পেপাৰখন যদি চাওঁ তেতিয়াহ'লে ইয়াতে বস্তুটো মডাৰেট লেভেল বুলি ক'ম। ঠিক আছে, জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ। আৰু বেছিক কুৱেশ্যনছ আহিছে জেনেৰেল এৱাৰনেছৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ হেডকোৱাৰ্টাৰ, তাৰপিছত নিউ ডেভেলপমেণ্ট বেংকৰ হেডকোৱাৰ্টাৰ। ঠিক আছে, তেনেকুৱা ধৰণৰ। আৰু বাকী ফাইনেন্সিয়েল এৱাৰনেছত বেংকিং টাৰ্মছ, টাৰ্মিনলজি আৰু লগতে এব্ৰিভিয়েশ্যন কিছুমান আহিছে। চ' সেইবিলাকতো একদম বেছিক আৰু আপোনালোকে জানিবই যিসকলে প্ৰিপেৰেশ্যন কৰি আছিলে। আৰু বাকী ইণ্ডিয়ান পলিটিৰ বিষয়ে কুৱেশ্যন আহিছিলে, ইণ্ডিয়ান পলিটিৰ ফাইনেন্স কমিশ্যন। ঠিক আছে, ফাইনেন্স কমিশ্যনৰ বিষয়ে কুৱেশ্যন আহিছিলে, আৰ্টিকল কোনটো কি কথা, তেনেকুৱা ধৰণৰ 2টা কুৱেশ্যন একেই টাইপৰে আহিছে। আৰু এই পৰীক্ষাটো দিবৰ কাৰণে ময়ো গৈছিলোঁ বাৰু, কাৰণ ছানডে মোৰ তেনেকুৱা একো কাম নাথাকে আৰু মই কম্পিটিটিভ এক্সামছবিলাক দি থাকোঁ, নিদিয়া নহয়। দিওঁ মানে কি, এটা কাৰণ হ'ল যে আপোনালোকক কম্পিট কৰিবৰ কাৰণে নহয়, মোক একচুৱেলি লাগে, কাৰণ এপেক্স বেংকৰ কুৱেশ্যন পেপাৰখন আনিব নিদিয়ে আৰু সেইটো এনালাইচিছ কৰিবৰ কাৰণে নিজে পৰীক্ষাত দি চাব লাগিব। এতিয়া বহুত এডুকেটৰ বা ইউটিউবাৰে পৰীক্ষা দিবলৈ যায়, তেওঁলোকৰ চাকৰিৰ কাৰণে নিদিয়েগৈ, একচুৱেলি বস্তুটো এনালাইচিছ কৰিবৰ কাৰণে ৰিয়েল এক্সামিনেশ্যন চিনেৰিঅ'টো ফিল কৰিবৰ কাৰণে দিয়ে, চ' ডেট ভিডিঅ' বনাব পাৰে কাট অফ বা কিবা কিবি। চ' সেইটো কাৰণে ইউটিউব চেনেল এটা চলালে মানে বহুতখিনি কৰিবলগীয়া হয়, নিজে পৰীক্ষা দিবলৈও যাবলগীয়া হয় কেতিয়াবা। ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। আজি পেপাৰখন মই নিজেও এটেম্প কৰি আহিছোঁ। আৰু মই যদি জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছটোৰ কথা কওঁ তেতিয়াহ'লে এইটো মোৰ কাৰণে ইজি, কিন্তু চবৰে কাৰণে ইজি নহ'ব পাৰে, সেইকাৰণে মডাৰেট লেভেলত ৰাখিছোঁ। বাকী জেনেৰেল ইংলিছ আৰু ইংলিছ লেংগুৱেজৰ ইংলিছ ছেকশ্যনটো মই মোৰ ফালৰ পৰা যদি চাওঁ তেনেহ'লে মডাৰেট লেভেল আছিলে। কিছুমান চিননিম এণ্টনিমৰ যোনবিলাক কিছুমান ৱৰ্ডছ আহিছে সেইকেইটা মোৰ অকণমান টাফ লাগিলে ৱৰ্ডকেইটা চবেই, কাৰণ ইংলিছ ছেকশ্যনটো আপোনালোকে অকল জাষ্ট পাৰ্টছ অফ স্পীচটো পঢ়ি পেলাই নোৱাৰিব, অলপ প্ৰেক্টিছ কৰিব লাগিব। আৰু লগতে ইংলিছটো এনেকুৱা বস্তু আপুনি যিমানে পঢ়ি নাথাকক কিয় পৰীক্ষাত গৈ পেলাই অলপ হ'লেও ভুল হয়গৈ যদি আপোনালোকে প্ৰপাৰ গ্ৰামাৰ নাজানে। আৰু ইয়াতে যেতিয়া চিৰনিম এণ্টনিমৰ কথা আহে গ্ৰামাৰো নাহে, ইয়াতে কিছুমান ৱৰ্ড জাৰ্গনছ আপোনালোকে শুনি পাব লাগিব লাইফ টাইমত, তেতিয়াহে গম পাব বস্তুবোৰ। আৰু ইয়াতে আজি যোনকেইটা কিছুমান কুৱেশ্যন আছে যোনকেইটা ৱৰ্ড কেতিয়াও লাইফত শুনা নাই হয়তো, এনেকুৱা টাফ ৱৰ্ড। ঠিক আছে, চ' সেইটো কাৰণে মোৰ কাৰণে মডাৰেট বুলি ক'ম, কিন্তু অ'ভাৰঅল যদি চবৰে কাৰণে যদি চাওঁ তেতিয়াহ'লে মডাৰেট টু হাৰ্ড লেভেল বুলি ক'ম। ইংলিছ জেনেৰেল ইংলিছ লেংগুৱেজ ছেকশ্যনটো 25টা কুৱেশ্যন।
তাৰপিছত আহি গ'ল ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউড ঠিক আছে ৰিজনিং এবিলিটিটো ইজি টু মডাৰেট আৰু কম্পিউটাৰ এপ্টিটিউডটো ইজি টু মডাৰেটে আছিলে কম্পিউটাৰ এপ্টিটিউডখিনিও ইজিয়ে আহিছিলে ইজি টু মডাৰেটে হ'ব যোনখিনি আহিছে একেবাৰে বেছিক্স কুৱেশ্যন আহিছে কোনো একো ইমান ডাঙৰ তেনেকুৱা হেৰি কুৱেশ্যন অহা নাই ঠিক আছে চ' বেছিক্স কুৱেশ্যন আহিছে কম্পিউটাৰ এপ্টিটিউডৰ আৰু ৰিজনিং এবিলিটিৰ কুৱেশ্যনখিনিও ইজিয়ে আহিছে কাৰণ বেছি টাইম কনজিউমিং ৰিজনিং ইয়াতে দিয়া নাই বহুত বেছি একো কেলকুলেশ্যনছ কৰিব হোৱা নাই অকণমান বেছিক কেলকুলেশ্যনছৰ পৰা আপোনালোকে ৰিজনিংখিনি উলিয়াব পাৰিব চ' এইটো মডাৰেট লেভেল বুলি ক'ম ৰিজনিং আৰু কম্পিউটাৰ এপ্টিটিউডখিনি বাকী নিউমাৰিকেল এবিলিটিৰ যদি কথা কওঁ নাম্বাৰ অফ কুৱেশ্যনছ 30টা আছিলে তাৰে মই যদি কওঁ 10টা 12টা কুৱেশ্যনছ একেবাৰে ইজি আহিছে মানে মুখতে ওলাই যোৱা কুৱেশ্যনো আহিছে 10টা 12টামান বাকী যোনকেইটা কুৱেশ্যনছ আহিছে সেইকেইটা অকণমান টান আহিছে নেক্সট 20 to 15 কুৱেশ্যনছ 15 to 20 কুৱেশ্যনছ অকণমান টাফ আহিছে মানে কি অলপ টাইম কনজিউমিং কেলকুলেশ্যনখিনিতো অলপ টাইম কনজিউমিং লাগে আৰু কিছুমান ফৰ্মুলা জানিবলগীয়া হয় জিঅ'মেট্ৰি চ' ডেট আপোনালোকে ছল্ভ কৰিব পাৰে আৰু পটককৈ মুখতে উলিয়াব পৰা নাযায় চ' ইয়াতে অলপ টাইম কনজিউমিং আৰু সেইটো কাৰণে আপোনালোকৰ ৰাফ পেজত অকণমান দৰকাৰ পৰিছে কেলকুলেশ্যন আৰু লগতে অকণমান টাইম লৈছে আৰু বহুতে হয়তো নিউমাৰিকেল এবিলিটিটো লাষ্টত টোক্কা মাৰিবলগীয়া হৈছে মই নিজেও লাষ্টত 5টা 7টা কুৱেশ্যন অকণমান টোক্কা মাৰিবলগীয়া হ'ল কাৰণ টাইম অলপ প্ৰব্লেম হৈ গ'ল টাইম মেনেজমেণ্টত লাষ্টৰ ফালে চ' নিউমাৰিকেল এবিলিটিটো মই মোৰ কাৰণে যদি মই মোৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে মডাৰেটটো হাৰ্ড আৰু যদি অভাৰ যদি চাওঁ এইটো হাৰ্ড বুলিয়ে ক'ব লাগিব কিছুমানৰ কাৰণে ইজি হ'ব পাৰে কিন্তু যদি মেজৰিটিৰ কথা চাওঁ তেতিয়াহ'লে এইটো মডাৰেটটো হাৰ্ড বুলিয়ে ক'ম আৰু একেবাৰে হাৰ্ড বুলি নকওঁ মডাৰেটটো হাৰ্ড বুলিয়ে ক'ম কাৰণ অকণমান টাইম কনজিউমিং হয় গোটেইখিনি চ' অভাৰঅল যদি কুৱেশ্যন পেপাৰখন যদি চাওঁ তেতিয়াহ'লে অভাৰঅল যদি কুৱেশ্যন পেপাৰখন যদি ৰেংক কৰিব যাওঁ তেতিয়াহ'লে মডাৰেটটো হাৰ্ড লেভেল ইজি লেভেল বুলি নকওঁ মডাৰেটটো হাৰ্ড লেভেল হ'ব যদি চবৰ কাৰণে চাওঁ আৰু ইয়াতে এক্সপেক্টেড কাট অফ মাৰ্কছ এতিয়া এইটো পৰীক্ষাত টোটেল 150টা পোষ্ট আছে আৰু ৰিটেন এক্সামিনেশ্যন ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজত আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা পোষ্ট আছে পাৰ্চনেল ইণ্টাৰভিউ আৰু ভাইভা পোষ্ট আৰু এটা পাৰ্চনেল ইণ্টাৰভিউ বা ভাইভা পোষ্টলৈ একজেক্টলি এপেক্স বেংকে জনোৱা নাই যে কিমান ৰেচিঅ' চিলেক্ট কৰিব কিন্তু জেনেৰেলি 1:3 to 1:5 ৰেচিঅ' চিলেক্ট কৰে চ' 150টা পোষ্ট আছে 150টা পোষ্টৰ এগেইনষ্টে এৰাউণ্ড 500মান কেণ্ডিডেটছক হয়তো চিলেক্ট কৰিব ঠিক আছে যদি 1:3 পৰা 1:5 ৰেচিঅ' চিলেক্ট কৰে চ' 500মান কেণ্ডিডেটছক চিলেক্ট কৰিব আৰু পৰীক্ষা চেণ্টাৰ্ছবিলাকত যদি আমি চাওঁ তেতিয়াহ'লে কেণ্ডিডেটছৰ প্ৰেজেঞ্চ যথেষ্টখিনি আছে পৰীক্ষা দিবলৈ আহিছে মানুহে এৰাউণ্ড আই থিংক 12,000মান কেণ্ডিডেটছ আছিল নেকি টোটেল পাহৰি গৈছোঁ অভাৰঅল যদি গোটেইকেইটা চেণ্টাৰ চাওঁ টোটেল 6টা চেণ্টাৰ আছিলে অসমত তাৰে 12,000 প্লাছ কেণ্ডিডেটছ আছিলে আৰু যদি চাওঁ এৰাউণ্ড ইয়াতে 9,000 10,000 মানে পৰীক্ষা দিছে কিছুমান এবচেণ্ট আছে ন' ডাউট কিন্তু 9,000 10,000 মানে পৰীক্ষা দিছে হয়তো চাগে এতিয়া মই যদি যোৰহাট চেণ্টাৰৰ কথা কওঁ ইয়াততো প্ৰেজেণ্ট দেখিছোঁ যথেষ্ট ভালেখিনি এক্সাম চেণ্টাৰ যোনটোত মই পৰীক্ষা দিছিলোঁ তাতে 90% কেণ্ডিডেটছৰ ইয়াতে প্ৰেজেঞ্চ পাইছিলোঁ ঠিক আছে চ' তেনেকৈ যদি চাওঁ তেতিয়াহ'লে এৰাউণ্ড 9,000 10,000মান কেণ্ডিডেটছে পৰীক্ষাটো দিছিলে আৰু এক্সপেক্টেড কাট অফ মাৰ্কছ যদি চাওঁ যিহেতু 1:3 পৰা 1:5 ৰেচিঅ' চিলেক্ট কৰিব আৰু লাষ্ট টাইম 120টা পোষ্ট আছিলে 120টা পোষ্টৰ এগেইনষ্টে কাট অফ মাৰ্কছ এৰাউণ্ড 75 to 80 ভিতৰত আছিলে আৰু এইবাৰ যিহেতু 150টা পোষ্ট আছে আৰু পেপাৰৰ লেভেল অফ ডিফিকাল্টিটো যোৱা বছৰতকৈ কিন্তু এইবাৰ অকণমান পেপাৰখন টান বুলি ক'ম ঠিক আছে এইবাৰ যোৱা বছৰৰ কম্পেৰিজনত পেপাৰখন অলপ টান বুলি ক'ম যোৱাবাৰ ফাইনেন্সিয়েল এৱাৰনেছৰ কুৱেশ্যন একেবাৰে কম আহিছিলে 6টা 7টা কুৱেশ্যনছ আহিছিলে কিন্তু এইবাৰ ফাইনেন্সিয়েল এৱাৰনেছৰ জেনেৰেল এৱাৰনেছৰ কুৱেশ্যন বহুত কম আহিছে ফাইনেন্সিয়েল এৱাৰনেছৰ কুৱেশ্যন চাগে 30টামান আহিছে চ' তেনেকৈ যদি চাওঁ সেইটো ছাইডৰ পৰা সেই চিনেৰিটো যদি আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে কুৱেশ্যন পেপাৰ যথেষ্ট ঠিক ঠাক আহিছে আৰু ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ আহিছে গোটেই কুৱেশ্যন পেপাৰখন আৰু এক্সপেক্টেড কাট অফ মাৰ্কছ আপোনালোকে ইয়াতে 70 পৰা 75 ধৰি থওক ছেফ স্ক'ৰ সেইটো স্ক'ৰৰ ভিতৰত যদি আপোনালোকে স্ক'ৰ কৰি থৈছে তেতিয়াহ'লে নেক্সট ষ্টেজত যোৱাৰ সম্ভাৱনা আছে ঠিক আছে 70 to 75 এইটো মই মোৰ ফালৰ পৰা কৈছোঁ অফিচিয়েল কাট অফ হয়তো অকণমান কম হ'ব পাৰে লাষ্ট টাইমো মই অফিচিয়েল কাট অফ বেছিয়ে কৈ দিছিলোঁ আচলতে যিহেতু পেপাৰখন অলপ ইজি আছিলে কিন্তু পাছত গৈ দেখিলোঁ যে 75 to 80 ভিতৰতে কাট অফ মাৰ্কছ গৈছিলে আৰু এইবাৰো যদি মই চাওঁ কুৱেশ্যন পেপাৰখন এনালাইচিছ কৰি পেলাই যদি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াতে এক্সপেক্টেড কাট অফ মাৰ্কছ আপোনালোকৰ 70 to 75 মই কৈছোঁ কিন্তু ইয়াতে -5ও হ'ব পাৰে ঠিক আছে 65 to 70 65 to 75ৰ ৰেঞ্জ এটা যদি লওঁ তেতিয়াহ'লে বেছি ভাল হয় কাৰণ 65 to 70ৰ ভিতৰতো থাকিব পাৰে বা 70 to 75লৈকেও যাবগৈ পাৰে ঠিক আছে চ' সেইটো কাৰণে মই যদি আপোনালোকক যদি কোনোবাই যদি ইয়াতে 65টামান কুৱেশ্যনছ যদি কাৰেক্ট কৰি আহিছে তেতিয়াহ'লে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে অকণমান হ'লেও প্ৰিপেয়াৰ হৈ থকাটো ভাল ঠিক আছে 65+ কুৱেশ্যন যদি কাৰেক্ট কৰি আহিছে এনেই জাষ্ট যদি মই যাতে ৱৰ্ষ্ট চিনেৰিঅ' যদি কওঁ যদি ৱৰ্ষ্ট চিনেৰিঅ'টো যদি কওঁ 70 to 75লৈকে ভিতৰত যাব লাগে কিন্তু যদি মিনিমাম এটা কাট অফ মাৰ্কছৰ কথা কওঁ তেতিয়াহ'লে 65+ যদি কোনোবাই যদি স্ক'ৰ কৰিব পাৰিছে তেতিয়াহ'লে ইণ্টাৰভিউৰ কাৰণে অলপকৈ এনেই জাষ্ট অলপ চাই যাব ঠিক আছে আৰু ইণ্টাৰভিউটো বেছিক কুৱেশ্যনছ আহে আৰু ইণ্টাৰভিউ কুৱেশ্যনছবিলাক পিছত ৰিজাল্ট দিয়ক তাৰপিছত মই ইণ্টাৰভিউৰ বিষয়ে বাৰু এটা ভিডিঅ' বনাম ডিটেইলছত এতিয়া বৰ্তমান আপোনালোকে ইণ্টাৰভিউৰ কথা বহুত বেছি চিন্তা কৰিব নালাগে কিন্তু এনেই জাষ্ট আপোনালোকৰ এটা মনৰ
সান্তনাৰ কাৰণে এটা ছেটিছফেকশ্যনৰ কাৰণে এটা কথা ভাবি লওক যে 65+ যদি কোনোবাই স্ক'ৰ কৰি আছে তেতিয়াহ'লে আপোনালোকৰ ইয়াতে চান্সেছ আছে ঠিক আছে চ' এইটোৱে আছিলে বাকী নিজৰ মতামতখিনি বাৰু কমেণ্ট ছেকশ্যনত জনাওকচোন কোনে কিমান স্ক'ৰ কৰিছে বা কোনে কিমান কেনেকুৱা পাইছে লেভেল অফ ডিফিকাল্টিটো প্ৰথমতে জনাওক যে আপোনালোকৰ কাৰণে কুৱেশ্যন পেপাৰখনৰ অভাৰঅলটো ক'ব ছেকশ্যন ৱাইজ নক'ব অভাৰঅল লেভেল অফ ডিফিকাল্টিটো ইজি মডাৰেট হাৰ্ড কোনটো আপোনালোকে ভাবে লেভেল অফ ডিফিকাল্টি আৰু লগতে আপোনালোকৰ এক্সপেক্টেড মাৰ্কছ কিমান সেইটো ইয়াতে ভিডিঅ' মানে কমেণ্ট ছেকশ্যনত আপোনালোকে জনাওক মোক ঠিক আছে তেতিয়া মই আৰু এটা অলপ ভালকৈ বস্তুখিনি বুজি পাম বাকী আপোনালোকে যদি বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে যেনেকৈ APSC CC প্ৰিলিমিনাৰী আহি গ'ল তাৰ কাৰণে 2খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ 1 আৰু C সেটৰ 2টাৰ কুৱেশ্যনছ ইয়াতে ইনক্লুডেড আছে উইথ এনচাৰ কি 75 ৰুপিছত আৰু C সেটৰ কাৰণে নিউমাৰিকেলছখিনিৰ ইয়াতে এক্সপ্লেনেশ্যনো পাই যাব এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব DHS DME 2026ৰ 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত উইথ এনচাৰ্ছ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DHS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ মেটেৰিয়েলছ 350 এভেইলেবল আছে আৰু DHS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্ছ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ ল'লে 400 ৰুপিছত এভেইলেবল আছে আৰু মোৰ মেটেৰিয়েলছখিনি PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মত বাকী মেথছ ৰিজনিং এপ্টিটিউডৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব আৰু কোনোবাই যদি আগতে কিবা মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ বহুতবিলাক কম্পিটিটিভ এক্সামছৰ চিলেবাছৰ মেটেৰিয়েলছ একেই থাকে চ' আগতে যদি কোনোবাই কিবা মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনিৰ কাৰণে পে' কৰিলে হ'ল গোটেইখিনি নিকিনিলেও হ'ব ইয়াতে ঠিক আছে বাকী গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 250 গুৱাহাটী হাইকোৰ্টৰ ল' ক্লাৰ্কৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আৰু অসমীয়াৰ কাৰণে 300ত ADRE 3.0 ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 400ত এটা অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE আছাম পুলিচ DHS DME গুৱাহাটী হাইকোৰ্ট এপেক্স বেংক আৰু লগতে আপোনালোকৰ APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছবিলাকৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে প্ৰিভিয়াছ ইয়েৰ বহুতখিনি কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে ইয়াতে উইথ এনচাৰ্ছ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে বিভিন্ন ধৰণৰ ষ্টেট লেভেল কম্পিটিটিভ এক্সামছৰ উইথ এনচাৰ কিজ 125 ৰুপিছত PNRD আছামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত আছাম ৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষা 4 জুলাইত আছে তাৰ কাৰণে ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 300ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আছাম কম্পিটিটিভ এপেক্স বেংক এছিষ্টেণ্ট বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ডেট ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম